অধ্যক্ষ মহোদয় মই আৰম্ভণিতে কৈছো চৰ অঞ্চল বুলি ক'লে কোনটো অঞ্চলক বুজায় তাৰ কোনো ডেফিনিশ্যন চৰকাৰৰ অধ্যক্ষ ডাঙৰীয়া চৰকাৰৰ অঞ্চলৰ এলেকা কি নাই ইয়াৰ আগতে চৰ ডেভেলপমেণ্ট আছিল সকলো আছিল জানিব লাগিব গতিকে অধ্যক্ষ ডাঙৰীয়া আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাইছো চৰ এলেকা এলেকা আছে চৰ এলেকা অঞ্চল অন্তৰ্ভুক্ত হ'ব সেই বিষয়ে এটা উত্তৰো ভালকে দিয়া নাই প্লিজ আসন গ্ৰহণ কৰক স্যার মানে মই কৈ আছো স্যার এডুকেশন মিনিষ্টাৰে এটা প্ৰশ্নৰ উত্তৰ ভালকে দিয়া নাই নাই সব পালমৰা উত্তৰ দিছে প্লিজ অখিল গগৈ সৰ বুলি কোৱাৰ লগে জপিয়া উঠিছে ভালকে দিয়া বোলে ঠিকই আছে এডুকেশন মিনিষ্টাৰ যে এনেকুৱা হলে মই কৈ আছো শিক্ষা ব্যৱস্থা কেনেকুৱা হ'ব প্লিজ উনাইবৰ সৰ ভালকে উত্তৰ দিয়া নাই জপিয়া উঠিছে কোট এডুকেশনৰ বিষয়ে ক'ব লাগে ঠিকই আছে নেক্সট কোৱেশ্চন ঠিক আছে উত্তৰবিলাক সৰ বুলি কোৱাৰ লগে জপিয়া উঠিছে অখিল গগৈ কোট এডুকেশন ভাল হ'ব স্যার কোট এডুকেশন ভাল হ'ব স্যার প্লিজ ঠিক আছে বহুত না উত্তৰবিলাক ঠিক বহুত না আছে এইটো সদন হয় কোলে খেগ আৰু কি আছে বহুত এটাই উত্তৰ আপনি স্যাটিসফাইড নহলে উত্তৰ ঠিক আছে উত্তৰবিলাক answer is answer where you are satisfied or not so you meet honorable minister and talk your problem আপনি লগ ধৰক 100 বছৰৰ গোটেই বিষয়টো ক্ৰান্তি কৰি পেলাইছে সো সেই কাৰণে মই কৈছো ৰিপ্লাই দিলে আসল উত্তৰটো নিদি বেলেগ পলিটিক্যাল কথা কৈ আছে এনে উল্টা উল্টিকে বাহিৰত গৈ পালে আপুনি ধৰি মানুহ তাতে বকবাস সদনত যিটো ৰিপ্লাই দিলে সেইটোই ৰিপ্লাই স্যার honorable উত্তৰবিলাক ঠিকই আছে প্লিজ উত্তৰবিলাক ঠিকই আছে স্যার প্ৰশ্নটো উত্তৰ নিদিয়ে আরে বেলেগ আরে এনেকৈ বকি থাকিব নালাগে গল্প কৈ আছে আমাৰ গল্প উত্তৰটো লাগে প্লিজ মাননীয় প্লিজ এটা কোৱেশ্চন অধ্যক্ষ মহোদয় মই আৰম্ভণিতে কৈছো চৰ অঞ্চল বুলি ক'লে কোনটো অঞ্চলক বুজায় তাৰ কোনো ডেফিনিশ্যন চৰকাৰৰ অধ্যক্ষ ডাঙৰীয়া চৰকাৰৰ অঞ্চলৰ এলেকা কি নাই ইয়াৰ আগতে চৰ ডেভেলপমেণ্ট আছিল সকলো আছিল জানিব লাগিব গতিকে অধ্যক্ষ ডাঙৰীয়া আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাইছো চৰ এলেকা এলেকা আছে চৰ এলেকা অঞ্চল অন্তৰ্ভুক্ত হ'ব সেই বিষয়ে এটা উত্তৰো ভালকে দিয়া নাই প্লিজ আসন গ্ৰহণ কৰক স্যার মানে মই কৈ আছো স্যার এডুকেশন মিনিষ্টাৰে এটা প্ৰশ্নৰ উত্তৰ ভালকে দিয়া নাই নাই সব পালমৰা উত্তৰ দিছে প্লিজ অখিল গগৈ সৰ বুলি কোৱাৰ লগে জপিয়া উঠিছে ভালকে দিয়া বোলে ঠিকই আছে এডুকেশন মিনিষ্টাৰ যে এনেকুৱা হলে মই কৈ আছো শিক্ষা ব্যৱস্থা কেনেকুৱা হ'ব প্লিজ উনাইবৰ সৰ ভালকে উত্তৰ দিয়া নাই জপিয়া উঠিছে কোট এডুকেশনৰ বিষয়ে ক'ব লাগে ঠিকই আছে নেক্সট কোৱেশ্চন ঠিক আছে উত্তৰবিলাক সৰ বুলি কোৱাৰ লগে জপিয়া উঠিছে অখিল গগৈ কোট এডুকেশন ভাল হ'ব স্যার কোট এডুকেশন ভাল হ'ব